হেল্ল' ফ্ৰেণ্ডছ, মই পৰিস্মিতা ৰেচিপিছ এণ্ড লিভিঙত আজি আপোনালোকৰ বাবে আটাৰ চকলেট ভেজ কেকৰ ৰেচিপি লৈ আহিছোঁ। আৰু এই কেক আপোনালোকৰ প্ৰথমবাৰতে মোৰ নিচিনা একেবাৰে ফুলি আহিব আৰু পাৰফেক্ট হ'ব, অলপো ক্ৰেক নহয় আৰু মাজৰ পৰা চেপেটাও নহয়। মই এই ভিডিঅ'ৰ মাজে মাজে আপোনালোকক কিছুমান টিপছ আৰু ট্ৰিক্স দিম, যাৰ ফলত আপোনালোকৰো কেক একেবাৰে মোৰ নিচিনা পাৰফেক্ট হ'ব। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। এয়া দেখিছে, কেকটো মই মাজৰ পৰা কাটিও দেখুৱাইছোঁ, কি ধুনীয়া পাৰফেক্ট হৈছে। আৰু এই কেকটোত মই চকলেট চচ আৰু চকলেট গানাছ দুয়োটাই দিছোঁ। চকলেট গানাছ আজি আপোনালোকক বনোৱাও দেখুৱাই দিম। চকলেট চচ অলৰেডি মই আপোনালোকক বনোৱা দেখুৱাইছোঁ, তাৰ ভিডিঅ'ৰ মই লিংক দি দিম ডেছক্ৰিপশ্যন বক্সত, আপোনালোকে তাৰ পৰা চাব পাৰিব। আজি মই চকলেট কেক একেবাৰে চিম্পল ধৰণে সজাই দেখুৱাইছোঁ, পিছত কেতিয়াবা কেক ডেক'ৰেশ্যনৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেনেহ'লে দেৰি নকৰোঁ, আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। চকলেট ভেজ কেক বনাবলৈ হ'লে আমি প্ৰথমতে কেক টিনটো ৰেডি কৰিব লাগিব। ইয়াতে আৰু এই কেক টিনটো 7 ইঞ্চিৰ আৰু হাইটটো হৈছে 2 ইঞ্চিৰ। মই এচামুচ ছানফ্লাৱাৰ অইল দিছোঁ আৰু চাৰিওফালে ব্ৰাছ কৰি লৈছোঁ কেক টিনটোৰ ভিতৰত। আৰু এইখিনি ব্ৰাছ কৰাৰ পিছত ইয়াতে সৰু চামুচে এচামুচ ময়দা ভিডিঅ'ত দেখুওৱাৰ ধৰণে দি দিছোঁ, যাতে চাৰিওফালে ময়দাৰ কোটিং এটা পৰি যায়। আৰু যিখিনি এক্সট্ৰা ময়দা ৰৈছে সেইখিনি এই ধৰণে ভিডিঅ'ত দেখুওৱাৰ ধৰণে উলিয়াই দি দিছোঁ। আৰু ছাইডখিনিতো ভালদৰে ময়দা ছটিয়াই দিছোঁ, যাতে অলপো কেকটো ৰেডি হওঁতে অলপো লাগি নধৰে। এয়া আমাৰ ৰেডি হৈ গ'ল। আৰু ইফালে গেছত আমি য'ত বনাম সেই কেৰাহী বা চচপেন আপোনালোকে গৰম হ'বৰ কাৰণে থৈ দিব। ইয়াতে 5 মিনিটৰ কাৰণে আমি হাই ফ্লেমত বহাব দিছোঁ চচপেনটো। আৰু ইয়াতে নিমখ দিছোঁ, নিমখখিনি দি তাৰ ওপৰত এডাল ষ্টেণ্ড দি দিছোঁ। আৰু এই নিমখখিনি আপোনালোকে বাৰে বাৰে ইউজ কৰি থাকিব পাৰে। যেতিয়া আপোনালোকে যিকোনো কেক বা বিস্কিট বেক কৰে তেতিয়া এইখিনি ব্যৱহাৰ কৰিব পাৰে। এইখিনি এতিয়া 5 মিনিট গৰম হ'ব দি আমি কেক বেটাৰটো ৰেডি কৰোঁ, আহক। প্ৰথমতে এটা মিক্সিং বলত মই ছানফ্লাৱাৰ অইল আধা কাপতকৈ এক ডাঙৰ চামুচে এচামুচ কম দি দিছোঁ। আৰু সেইখিনি দি উঠি ইয়াতে গাখীৰ, ৰুম টেম্পাৰেচাৰৰ গাখীৰ দিব, আৰু সেয়াও আধা কাপ দি দিছোঁ। আৰু লগতে চেনি, ইয়াতে মই পাউডাৰ চুগাৰ ব্যৱহাৰ কৰিছোঁ, পাউডাৰ চেনি আধা কাপ। চেনিখিনি মিক্সিত গুড়া কৰিলে পাউডাৰ চুগাৰ আপোনালোকৰ হৈ যাব। দি দিছোঁ। আৰু যদি আপোনালোকে বেছি মিঠা ভাল পায় তেতিয়াহ'লে ডাঙৰ চামুচে 2 চামুচ চেনি আৰু দিব পাৰে। মোৰ মতে এইখিনি মিঠা আমাৰ পাৰফেক্ট থাকিব। আৰু লগতে ইয়াতে ভেনিলা এচেঞ্চ যদি আছে তেতিয়াহ'লে আধা চামুচ দি দিব পাৰে, নাথাকিলেও কোনো কথা নাই ভেনিলা এচেঞ্চ। আৰু আধা চামুচ দি এইখিনি ভালদৰে মিক্স কৰি ল'ব। আৰু এয়া আমাৰ এইখিনি মিক্স কৰা হৈ গৈছে। আৰু এতিয়া ইয়াতে মই আজি আটাৰ চকলেট কেক বনোৱা দেখুৱাম। অলৰেডি আগতেও দেখুৱাইছিলোঁ, আগৰটো দৈ দি বনাইছিলোঁ। এয়া দৈ নিদিয়াকৈ কি ধৰণে চকলেট কেক বনাব পাৰে তাৰ ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াতে 3/4 কাপ আটা দি দিছোঁ। 3/4 কাপ হৈছে 1 কাপৰ পৰা 1/4 কাপ কমাই দিলে যিমান হয় সিমানে 3/4 কাপ হয়। আৰু এই আটাখিনি সদায় চালি দিব লাগে যাতে লাম্পছ নাথাকে। আৰু চালি দিলে যিকোনো ড্ৰাই ইনগ্ৰেডিয়েণ্টখিনি আমি যেতিয়া চালি দিম তেতিয়া আমাৰ কেকটো ভালদৰে ফুলি যাব। এইটো টিপছ আপোনালোকে সদায় মনত ৰাখিব, কেক বনাওঁতে সদায় চালি পিনেই দিব। আৰু ইয়াতে কোকো পাউডাৰ দিছোঁ, ডাঙৰ চামুচেৰে 3 চামুচ। তাৰপিছত ইয়াতে বেকিং পাউডাৰ সৰু চামুচেৰে এচামুচ দিছোঁ। আৰু বেকিং ছ'ডা 1/4 টিস্পুন। আৰু মিল্ক পাউডাৰ দিলে কেকৰ টেষ্টটো আৰু বেছি ভাল হয়, সেয়া 2 চামুচ ডাঙৰ চামুচেৰে দি দিছোঁ। আৰু এইখিনি চালি পিনে আমাৰ তলৰ বেটাৰটোত দি দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ব।
এয়া দেখিছে এইখিনি চালনীখনত লাম্পছবিলাক আহি গৈছে আৰু সেইখিনি চামুচেৰে এই ধৰণে দি দিব। এইখিনি মিক্স কৰি উঠি ইয়াতে ডাৰ্ক চকলেট মই 1/4 কাপ দিছোঁ। যদি আপোনালোকে চকলেটটো বেছি ভাল পায় তেতিয়াহ'লে ডাৰ্ক চকলেট 1/4 কাপ দিব। কেকৰ টেষ্টটো আৰু বেছি ভাল লাগে। আৰু এইখিনি দি দেখিছে আমাৰ কনচিষ্টেঞ্চিটো বহুত বেছি ডাঠ হৈছে ইয়াতে। আৰু মই ডাঙৰ চামুচেৰে 3 চামুচ গাখীৰ দিছোঁ, কিন্তু গাখীৰ একেলগে 3 চামুচ দিয়া নাই, 2 চামুচ দি লৈছোঁ আৰু এবাৰ মিক্স কৰিছোঁ। আৰু লাগিছে এতিয়া আৰু এচামুচ দিব লাগিব। আৰু এইখিনি ৰিবন কনচিষ্টেঞ্চি অহালৈকে আপোনালোকে গাখীৰটো এড কৰি দিব। আৰু এতিয়া ইয়াতে ডাঙৰ চামুচে এচামুচ একেবাৰে শেষত ভিনেগাৰ দি দিব। ভিনেগাৰ দিয়াৰ লগে লগে আমাৰ কেকটো ফুলি আহিব। এয়া দেখিছে, কাৰণ ভিনেগাৰৰ লগত বেকিং পাউডাৰ, বেকিং ছ'ডাৰ ৰিয়েকশ্যন হয় আৰু কেকটো ফুলি আহে। ভিনেগাৰ দিয়াৰ পিছত আমি কেকটো বহুত সময় বাহিৰত ৰাখিব নালাগে আৰু বহুত বেছি মিক্স কৰিব নালাগে। ভালদৰে মিক্স কৰি উঠিয়ে লগে লগে আমি কেকটো গেছত বা অভেনত বহাই দিব লাগে। আৰু যদি সেয়া নকৰোঁ তেতিয়াহ'লে আমাৰ কেকটো ভালদৰে নুফুলিব। আৰু এতিয়া আমি কেক টিনটো যিটো ৰেডি কৰিছোঁ সেইখিনি এতিয়া কেক বেটাৰটো তাতে ঢালি দিছোঁ। এয়া দেখিছে একেবাৰে ৰিবন কনচিষ্টেঞ্চি হৈছে। সৰু সৰু টুকুৰাবিলাক ডাৰ্ক চকলেটৰ হয়, সেনেকুৱাবিলাক আছে। আৰু এতিয়া দুবাৰমান টেপ কৰি দিব যাতে এয়াৰ বাবলছবিলাক গুচি যায়। আৰু এতিয়া এইটো আমি চচপেনত বহাই দিছোঁ আৰু গেছৰ ফ্লেম ল'ত দি 25 মিনিট একেবাৰে ঢাকনিখন নুখুলিব। ঢাকনিখন দি পিনে আমি 25 মিনিট থ'ব লাগিব। তাৰপিছতে ঢাকনিখন খুলি চেক কৰিব আৰু গেছৰ ফ্লেম একেবাৰে ল'ত, যিটো একেবাৰে কম ফ্লেমৰ হয় সেইটোতহে কেক বহাব সদায়। আৰু এয়া দেখিছে আমাৰ কেকটো ৰেডি হৈ গ'ল। আৰু মোৰ কেকটো হ'বলৈ 35 মিনিটছ লাগে। আপোনালোকে 25 মিনিট পিছত এবাৰ চাই ল'ব। কেকটো হোৱাৰ লগে লগে চচপেনৰ পৰা উলিয়াই থ'ব, এডাল ষ্টেণ্ডৰ ওপৰত থ'ব যাতে গৰম ভাপটো পাছ হৈ যায়। আৰু ওপৰত ঢাকনিখন অকল কাপোৰেদি, কটন কাপোৰেদি ঢাকি থ'ব। বেছি ষ্টিল বা ঢাকনি নিদিব, নহ'লে পানীটো আকৌ কেকতে গৈ পৰিব। কেকটো ঠাণ্ডা হোৱাৰ পিছতহে ডিমল্ড কৰিব, নহ'লে কেকটো ভাঙি যাব। এতিয়া আহক চকলেট গানাছটো বনাওঁ আৰু তাৰ কাৰণে মই ডাৰ্ক চকলেট লৈছোঁ আৰু ডাৰ্ক চকলেট সৰু সৰুকৈ কাটি পিনে 1/4 কাপ লৈছোঁ। আৰু যিমান ডাৰ্ক চকলেট ল'ব সিমানেই ক্ৰীম ল'ব লাগিব। মই 1/4 কাপ ডাৰ্ক চকলেট আৰু 1/4 কাপ ক্ৰীম লৈছোঁ। আৰু এতিয়া এইখিনি ল' ফ্লেমত আমি গেছত 1 মিনিট কণ্টিনিউৱাছ লাৰি থাকিব লাগিব। আৰু যেতিয়াই গলি যাব চকলেটৰ লগত ক্ৰীম, তেতিয়াই লগে লগে নমাই থ'ব লাগিব। আৰু এইখিনি কণ্টিনিউৱাছ লাৰি থাকিব, নহ'লে তলিত লাগি যাব। একেবাৰে ল' ফ্লেমত দিব। আৰু চকলেট চচ কেনেকৈ বনাব লাগে তাৰ ভিডিঅ' অলৰেডি মই শ্বেয়াৰ কৰিছোঁ। সেয়া লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাতে গৈ চাব পাৰিব। এটা ভিডিঅ'তে দিলে বহুত দীঘল হৈ যাব, সেইকাৰণে মই ইয়াতে দিয়া নাই। আৰু এয়া আমাৰ এইখিনি হৈ গ'ল। এতিয়া এইখিনি নমাই থৈছোঁ আৰু গৰমে থাকোঁতে ইয়াতে সৰু চামুচেৰে এচামুচ বাটাৰ দি দিছোঁ। আৰু মোৰ চেনিৰ ক্লিপটো মিছ হৈ গ'ল। ইয়াতে সৰু চামুচে এচামুচ চেনি দি দিব। আৰু এতিয়া এইখিনি চেকনি এখন দি চেকি লৈছোঁ। চেকনি দি চেকি ল'লে এইখিনি দেখিবলৈ বেছি স্মুথ হয় আৰু ভাল হয়। এয়া দেখিছে এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি হ'ব লাগিব। আৰু এতিয়া আমি কেকত এইখিনি দি দিওঁ আহক। কেকটো ঠাণ্ডা হোৱাৰ পিছতে দিব, গৰমে গৰমে আকৌ নিদিব। আৰু আমাৰ কেকটো একেবাৰে ঠাণ্ডা হৈ গৈছে। এতিয়া প্ৰথমতে আমি চকলেট গানাছটো লগাই দিম। মই এয়া বহুত বেছি ডেক'ৰেশ্যন নকৰোঁ, একেবাৰে ঘৰত চিম্পলকৈ বনোৱাৰ নিচিনাই বনাই দেখুৱাই দিছোঁ। প্ৰথমতে চকলেট গানাছটো চাৰিওফালে স্প্ৰেড কৰি লৈছোঁ।
আৰু চকলেট গানাছটো স্প্ৰেড কৰা হোৱাৰ পিছত বহুত বেছি আমি ভাল ফিনিচিং দিব নালাগে, এনেকৈ দিলে হ'ব কাৰণ ইয়াৰ ওপৰত আকৌ চকলেট চচ দিমেই। গতিকে এয়া 1 ঘণ্টাৰ কাৰণে চকলেট গানাছটো দি ফ্ৰিজত থৈ দিব লাগে। অলপ যেতিয়া ছেট হ'ব তাৰ ওপৰত আমি চকলেট চচটো দি দিম। এয়া 1 ঘণ্টাৰ পিছত মই উলিয়াই লৈছোঁ আৰু এতিয়া ইয়াৰ ওপৰত চকলেট চচটো ঢালি দি দিছোঁ। আৰু সৰু সৰুকৈ মই ড্ৰাই ফ্ৰুটছ কাটি থৈছোঁ, কাজু আৰু এলমণ্ড, সেইখিনি ড্ৰাই ৰোষ্ট কৰি লৈছিলোঁ আৰু এতিয়া এইখিনি ইয়াৰ চাৰিওফালে অলপ অলপ দি দিছোঁ আৰু এয়া আমাৰ কেক ৰেডি হৈ গ'ল। আৰু চকলেট কেকত চকলেট গানাছ আৰু চকলেট চচটো দিলে ইমান বেছি সোৱাদৰ হয়, একদম এয়া নেক্সট লেভেলৰ সোৱাদ আহে। আপোনালোকে এবাৰ এই ধৰণে বনাই চাবচোন, বাৰে বাৰে বনাবৰ মন যাব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।